মনটো একেবাৰে ভাল লগা নাই। কোৱা মনটো ভাল নালাগিবলৈ আকৌ কি আছে? ইমান ধুনীয়াকৈ গাঁৱৰ ৰাইজে সন্মতি দিছে তোৰ বিয়াখন পাতিবলৈ। তেওঁলোকে ইমান ধুনীয়াকৈ সহায় কৰিছে, তাৰপিছতো আৰু তোৰ মন বেয়া লাগিছেনে? আৰু এই দুখীয়া গৰীব বুঢ়ীজনীয়ে নহ'লেতো গোটেই উৰেটো জীৱন ঘৰতে থৈ দিবলগীয়া হ'লহেঁতেন। মোৰ জানো তোক বিয়া দি উলিয়াই দিয়া সামৰ্থ্য আছে কচোন? আইতা, ছোৱালী মানুহ কি বিয়া হোৱাটো জৰুৰী নেকি? বিয়া নোহোৱাকৈ কি থাকিব নোৱাৰে? চা মাজনী, অকলে জীৱন কটোৱাটো ইমান সহজ নহয়। বিয়া হোৱাটো জৰুৰীও নহয় মানুহৰ কাৰণে, কিন্তু জীৱন সংগীজন থাকিলে জীয়াই থাকিয়ে ভাল লাগিব দেচোন। অকলীয়া জীৱনটো কিমান কষ্টকৰ সেয়া জানো তই মোক দেখা নাই? মইতো এতিয়া বুঢ়ী হ'লোঁ, তথাপিও মোৰ কাৰণে ইমান কষ্টকৰ হৈ পৰিছে। তোৰ মা দেউতা ককা সকলো গুচি গ'ল। অকলে যেন মই তোক কিমান কষ্টকে তুলি তালি ডাঙৰ কৰিবলগীয়া হৈছে। আজি যদি তেওঁলোকে থাকিলেহেঁতেন হয়তো মোৰ ইমান কষ্টও নহ'লহেঁতেন। তোক মনৰ ইচ্ছামতে বিয়া দি উলিয়াই দিব পাৰিলোহেঁতেন। পাছত যদি তইও অকলে থাক তেতিয়াহ'লে ময়ো মৰি যাওঁ এদিন। তই কাৰ লগত থাকিবি? তোৰ লগতো তোৰ নাতিনীও নাথাকিব, কাৰণ তই বিয়াই নহবি। পাৰিবি তই অকলে এখন ঘৰত থাকিবলৈ? সেইটো মই নাজানো আইতা, কিন্তু মই তোমাক এৰি বিয়া হ'ব নোৱাৰিছোঁ। মোৰ দেখোন ভাবিলে ভয় লাগে। তুমি অকলে অকলে কাৰ লগত থাকিবা কোৱাচোন? মোক যে বিয়া দি উলিয়াই দিব লৈছা, তই সেইবোৰ চিন্তা কৰিব নালাগে। ধনবৰ বৰ্তা কিমান ভাল মানুহ দেখিছ নাই? আমাৰ কথা কিমান চিন্তা কৰে। সি মোৰ নিজৰ ভাইও নহয় হে, আমাৰ পৰিয়ালৰ কোনোবাহে। তথাপিও আমাক ইমান ভাল পায়, মৰম কৰে, আমাৰ যত্ন লয়। তেওঁ নিজৰহে বাইকৰ ল'ৰাটোলৈ তোক বিয়া দিব বিচাৰিছে। বেছি খৰচাহে বিয়া সিয়ে কৰিব তেওঁৱে। অভয়ো এজন ভাল ল'ৰা, খেতি বাতি কৰি ভালকৈ খাব পাৰিবি। খাব পাৰে, চৰকাৰী চাকৰি নাই, হ'লেও বহুত ভাল ঘৰৰ ল'ৰা হয় সি। তোৰ ধনবৰে জানো তোৰ বেয়াটো বিচাৰিব কচোন? তই যদি এইবোৰ কথা কৈ থাক তেওঁ মনত দুখ পাব। তেওঁ মনত দুখ পালে কি হ'ব আইতা? মই মোৰ মনৰ কথাটো ক'লোঁ আৰু। বাকী সকলোৱে যদি জবৰদস্তি মোক বিয়া দিব বিচাৰিছেই, মইনো কি ক'ম? মই একো নকওঁ। সেইবোৰ বাদে, বিয়াৰ তাৰিখ হৈ গৈছে, মিটিঙো হৈ গ'ল, কোনে কোনে কি দিব। এতিয়া আৰু তোৰ কথা একো নচলিব, মই কিন্তু কৈ দিছোঁ। হ'ব আইতা, তোমাৰতো বহুত ভাল লাগিছে মোক উলিয়াই দিবলৈ, জানো নহয় মই। ভালটো লাগিবই আৰু, নাতিনীৰ বিয়া। কিমান যে নাচিম তোৰ বিয়া, তাৰপিছত মই যোৱাগৈ পাছত কান্দি থাকিবা অকলে অকলে। এই সেইবোৰ বাদে, পাছৰ কথা কৈ দিমাগটো গৰম কৰি নাথাকিবি দেই তই। বিয়া আহিছে তোৰ, তয়ো ভালকৈ থাক, মুঠতে সিমানে কথা। সৰু পৰা তোক তুলি তালি ডাঙৰ কৰিলোঁ, তোৰহে সুৰক্ষাৰ কাৰণে সদায় ভাল ল'ৰা এটাৰ লগত বিয়া দিবলৈ ভাবি থাকোঁ। ক'ত পাম আমি দুখীয়া মানুহ, কোনেনো বিয়া পাতিব বুলি। এতিয়া আকৌ ভাল ল'ৰা এটা পাইছোঁ, সকলো ঠিকে ঠাকে চলি আছে, তই উল্টা পুল্টা কৈছ। মনে মনে থাক, অলপ পাছত ভাত বাঢ়ি দিম, খাই ল'বি। মই হেৰি এটাৰ পৰা আহোঁগৈ, প্ৰসূতি ঘৰৰ পৰা আহোঁগৈ। মোৰ ফিলিংছবোৰ কোনো বুজিয়ে নাপায়। সকলোৱে একদম বস্তু চস্তু দি মেলি বিয়া দিয়া কথা। ল'ৰাটো পচন্দ হৈছে নাই সেইটো হ'লে কোনো সুধিবলৈ নাই, যেনেকুৱাই নহওক ল'ৰা পাইছে যেতিয়া দিব লাগে আৰু। কাইলৈ পৰহিলৈ বিয়া হ'লেই, এই ঘৰৰ মানুহখিনিয়ে মোক এতিয়ালৈকে কইনাজনী চাবলৈ দিয়া নাই। তাই যদি দেখিবলৈ বেয়া হয় মই কি কৰিম বাৰু? মইতো এজনী ধুনীয়া ছোৱালীহে বিচাৰিছোঁ, তেওঁলোকে মোক চাবই নিদিয়ে। আৰু ইমান মানে আগৰ দিনৰ মানুহৰ নিচিনা ছোৱালীজনী বোলে মোবাইলে নাই। মই বাৰু তাইক কেনেকৈ চাম বাৰু? অভয়, ভাত খাবলৈ অত সময়ৰ পৰা মাতি আছোঁ, তই শুনি পোৱা নাই নে? শুনি পোৱা নাই মা, মই এতিয়া ভাত নাখাওঁ, পাছত খাম। কেলে ইয়াতে বহি কি ভাবি আছনো? ভাবি আছোঁ আৰু কি কবি আৰু, তহঁতিতো মোক সেই ছোৱালীজনী চাবই দিয়া নাই। কেনেকুৱা ছোৱালী, কি ছোৱালী, মই যে একদম বিয়া চিয়া পাতিবলৈ অলপো মন যোৱা নাই আৰু। কি যে কথাবোৰ কৈ থাক নহয়, ইয়াৰ আগদিনাখন তোক ছোৱালীজনী দেখাম বুলি কৈছে নহয় ফটো, তই কেলে ইমান উৎপাত কৰিছ? বৰ্তাই তোলে ছোৱালী চাই দিছে, বেয়াকৈ চাই দিব নেকি? মই বৰ্তাহঁতৰ গাঁৱলৈ ইমান গৈছোঁ, সেইজনী ছোৱালী যে দেখা নাই আকৌ। তাই বৰ নম্ৰ ছোৱালী, মাক দেউতাক নাই, আইতাকৰ লগতে ডাঙৰ হ'ল সৰুৰে পৰা। ইমান ঘূৰা ফুৰা কৰি নাথাকে, পঢ়া শুনাও বেছি নাই। আইতাকজনীয়েনো ক'ৰ পৰা পঢ়াব কচোন? তই এটাই কথা মনত থ, ধনবৰ বৰ্তাই তোৰ কাৰণে একো বেয়া নাভাবে বুজিছ। দেখিবলৈ যদি এলাগী হ'লহেঁতেন তেওঁ পচন্দ নকৰিলেহেঁতেন, আৰু আমিও দেখিছোঁ নহয়। তই ইমান ভাবি থাকিব নালাগে, ভাল ছোৱালী। এনেকৈ ভাল ছোৱালী ক'লে মানে হ'ব নেকি? মোৰ কি চাব মন নাযায় নেকি যাৰ লগত মই জীৱন কটাম তাইক? তোক ছাৰপ্ৰাইজ দিম বুলিহে কৈছে আকৌ বৰ্তাই, আৰু দেউতাক জানই দেখোন বৰ্তাৰ আগত একোৱেই নকয়। হ'ব দিয়া মোক অলপ অকলে থাকিব দিয়া, যোৱা তোমালোকে খোৱাগৈ। একেলগে ভাতকেইটা খোৱা হ'লে ভাল লাগিলেহেঁতেন। পেহীদেউ আছেহি, মোৰ তোৰ লগত খাম বুলিহে ৰৈ আছিলে। কি যে মুচিবত মা, পেহীয়েনো কেলে মোৰ কাৰণে ৰৈ থাকিব লাগে? তোমালোকে খাই ল'লে হয় দেখোন, ব'লা। মই তোক বহুত ভাল পাওঁ গুণগুণ। তোৰ আইতাই মোৰ ফিলিংছবোৰ বুজি নাপায়। মোৰ চকুৰ আগত তেওঁ বেলেগলৈ বিয়া দি উলিয়াই দিব বিচাৰিছে। মই তোক সুখত ৰাখিব নোৱাৰিলোহেঁতেন নেকি হা? তই যে মোক ইমান খং কৰ, তই ভাবিবিও নাপাবি মই তোক কিমান ভাল পাওঁ। তোক কেনেকৈ পাহৰিম গুণগুণ, তোক কেনেকৈ পাহৰিম? মোৰ ফিলিংছ কোনেও বুজি নাপায়।
এই বিয়েৰ বটলটোৰ বাহিৰে কোনেও বুজি নাপায় মোক বহুত দুখ লাগে মোৰ লাষ্টত এটা একা আছিল গুণগুণক এদিন যেনেকৈ হ'লেও মনাই মেলি বিয়া পাতিম বুলি এতিয়া তাইও মগুল এৰি যাব বিচাৰিছে মই কেনেকৈ হৈ যাবগৈ এইবাৰ ঐ যাবে দিম দি চাঙত তোমারে বেজারত আগাবড় পেরে ও জানোই নদীর কোবাল হুটত গুনগুন বতৰটো বৰ ভাল কৈছে ধানখিনি ৰ'দত দি ল'ব লাগিব কিবা অলপ বেছিকে ধান এই বান্ধি ল'ম বুলি ভাবিছোঁ বৰ অসুবিধা হয় নহ'লে অলপ অলপ কৰি থাকিলে বৌ তই হ'বলা উঠিলি এনেকৈ মোক কাৰ্পেটতে পেলাই থৈ দিছে যে হ'ব থ কালি ৰাস্তাতে পৰি আছিলে মদ খাই মেলি ককাইৰে পাই পেলাইহে উঠাই লৈ আহিছে পেহীদক খবৰে কৰা নাই হে মই পৰি আছিলোঁ বেটালৈ খবৰে নাই উপায় নাই বিচনালৈ নিব নোৱাৰিলেই সেইকাৰণে কাৰ্পেটখন পাৰি পেলাই তাতে শুৱাই দিলে উঠ ল'ব নোৱাৰে যদি খাওঁ কেলে হে কি কবি আৰু বৌ আপুনি দেখোন জানেই মই গুণগুণক ভাল পাওঁ বুলি দেখিছেনে তাইৰ বিয়া হ'বলৈ ওলাইছে মোৰ জানো দুখ নালাগে কওকচোন তই এইটো কথাকে ধৰিয়ে আছনে তাই যদি তোক ভাল নাপায় তোৰৈনো কেলে বিয়া হ'ব কচোন আৰু তই আগতে এজনী অনা মানুহ এবাৰ বিয়া পতা মানুহটোলে ছোৱালী এজনী গাভৰু ছোৱালী এজনী বিয়া হ'ব নোৱাৰে নহয় নভবা নিচিন্তাকে তাই দুখীয়া হ'ল বুলিয়ে জানো যোনে পাই তোনে বিয়া পাতো বুলি ক'লে হ'ব তই ভাবি চাচোন সেইটোৱেতো দুখ মোৰ বৌ আগতে মই বিয়া পাতি ল'লোঁ নহ'লে আজি মই ধুনীয়াকৈ গুণগুণক বিয়া পাতিব পাৰিলোহেঁতেন তাইক মই বহুত ভাল পাওঁ ভাল পাছত পাব পাৰোঁ তাইক বিয়া পতাৰ পাছত তথাপিও ভাল পোৱাটো ভাল পোৱাই হয় ন অকল তই ভাল পালে নহ'ব নহয় তাইওতো ভাল পাব লাগিব তোৰ আগৰ বিয়াখনো হে তই কাম নকৰা সুস্থিৰ কাৰণে ভাঙিলে গ'লগৈ ঘৰলৈ এইবোৰ কথা ভাবি থকাতকৈ ভালকৈ কাম চাম কৰি টকা ইনকাম কৰিবলৈ চেষ্টা কৰ তেতিয়া ঢেৰ ছোৱালী পাবি বুজিছ নহয় নাই নাই বৌ মই গুণগুণক যেনেকৈ হ'লেও বিয়াখন ৰখাবলৈ চেষ্টা কৰিমেই মই তাইক ইমান সহজে মই যাব দিব নোৱাৰোঁ দেই মই তাইক পালে চব কাম কৰিম জানো পাই কি কৰ তইহে জানো আকৌ মাজে গুণগুণৰ বিয়াত মাছ 5 কেজি দিয়া কথা আছে আকৌ দেই পাৰিলে তইও সহায় কৰহে এইবোৰ ভাবি থকাতকৈ দুখীয়া ঘৰৰ ছোৱালী মানে কোনোৱে মোক বুজি নাপায় মোৰ ফিলিংছবোৰ কোনোৱে বুজি নাপায় দেখোন কি কৰোঁ একোৱেই ভাবি পোৱা নাই বহুত মৰম লগা দেই কিন্তু কাপোৰযোৰ বৰমাজনী জানে আকৌ কাপোৰ চইচ কৰিবলৈ ইমান মৰম লাগিছে গুণগুণ তোৰ বৰমাজনী বৰ ভালকৈ এইবোৰ কাপোৰ চাপোৰ কিনিব জানে দেই আইতা বহুত ভাল লাগিছে ন মই কেনেকুৱানো লাগিব বুলি বিয়া দিনাখন ট্ৰাই কৰি চাইছোঁ ভাল লাগিব তৰা ঘৰৰ পৰা তোৰ শাহুৱাই ফোন কৰিছিলে যা যোগাৰবোৰ কেনেকুৱা হৈছে বুলি মই বোলো ঠিকে হৈছে বুলি ক'লোঁ মানুহবোৰে বস্তু ইটো সিটো দিলেহিহে হ'ব আৰু বাকী ঘৰৰ পৰাতো ইমান নায়েই বেলেগে বিয়াখন পাতি দিম কোৱাৰ কাৰণেহে মই ৰাজি হৈছোঁ আকৌ আইতা নহ'লে মোৰ তোমাৰ সেই হাঁচতীয়া পইচাকেইটা শেষ কৰিব মন নাই সেইবোৰ বাদেচোন পৰহিলে বিয়া এতিয়া আৰু সেইবোৰ কথা কৈ একো লাভ নাই ঠিক আছে মই কাপোৰযোৰ সলাই পেলাই বাহিৰলৈ গৈছোঁ বোৱাৰী আইতা চাহ খোৱা যদি বনাই দিওঁ আকৌ নাই নালাগে মই একেবাৰে ৰাতিপুৱা ভাত চাত খাই আহিছোঁ ভাবিলোঁ তামোল কেইখনমান কাটি দিওঁগৈ বুলি আলহী চালহী আহি থাকে নহয় দিবলৈ সুবিধা হ'ব তেতিয়া তাকেতো মইতো তামোল চামোল ইমান কাটিব নোৱাৰোঁ হাতখনে বিষায় কইনাজনীক আৰু তামোল কাটিবলৈ দিবলৈ ভয়ে নহয় এতিয়া কলা চলা লাগি যাব বুলি চেকা লাগিব বুলি হয় আইতা মই সেইটো বুলি ভাবিয়ে আহিলোঁ আৰু মানুহবোৰে বস্তু ইটো সিটো যোগাৰ দি আছেহি আকৌ চাহো বনাই দি থাকিব লাগিব চাহখিনি বনাই দিয়ে আকৌ আমাক হ'বলগীয়া কৈ নাই কি চব্জি খালানো আজি এই খালোঁ আজি বিলাহী আলু ভাজিলোঁ সৰু যে ধুনীয়াকৈ জলকীয়া দি পেলাই তাৰপিছতে সেই মাটিমাহ আনিছিলে আমাৰে ডিম বেচৰ ভাইটিহঁতৰ মাটিমাহ মাৰিবলৈ সেইদিনাখন লাগি দিছিলে যে মাটিমাহ অলপ দি পঠিয়ালে তাই অকণমান বনালোঁ তাৰপিছতে সৰু মাছ আছিলে ফ্ৰাই কৰি দিলোঁ সেনেকৈ খালোঁ আৰু আজি বৰ ধুনীয়াকৈ খালা আকৌ বাৰু দুপৰীয়া ভাত ইয়াতে খাই যাবা দেই হ'ব আইতা নালাগে মই আকৌ গৈ পেলাই ভাত পানী বনাব লাগিব তাত খাবলৈ ৰৈ থাকিলে মোক সেইফালে দিব আৰু হয় নেকি মই তামোলখিনি কাটি দিছোঁ আপুনি বেলেগ কাম কিবা এটা কৰিব পাৰে ভাত পানী বনাব নালাগে পাই ঠিক আছে তেনেহ'লে মই ৰুমকেইটা ধুনীয়াকৈ মুচি দিওঁগৈ ঠিক আছে বাৰু তই কেতিয়া আহিলি আকৌ হ'ল আধা ঘণ্টামান হ'ল বহি পিছে গৃহস্থ নাই নি আছে আইতাই সেই ঘৰ লিপিছে হ'বলা তাৰপিছতে আমাৰ গুণগুণে কি কৈছে নাজানো বাৰু মই সেই তামোল কাটি আছোঁ ময়ো সেই কাম দুটামান কৰোঁ বুলি আহিলোঁ আকৌ কি কাঠ লৈছে দিবলৈ মই মাছ 5 কেজি লৈছোঁ তইনো হয় নি মই সেই হেৰি লৈছোঁ পিঁয়াজ লৈছোঁ পাই কিমান লৈছে জানো মানুহজনেহে জানে
অঁ হয় নি আছোনা বহিয়া তাকে ঘৰৰ কামবোৰো শেষ নহয় ক'ৰবাত কিবা এটা কাম কৰিব যাব ওলালে ইটো সিটো ওলাই থাকে বুজিছানে একেই মোৰো সেই বেলেগ হোৱা পাই এনেকুৱাই আগতে শাহু আছিলে বাইদেউ হৈ দাদাহঁত আছিলে ক'ৰবালৈ ফটককৈ ওলাই যাওঁগৈ আকৌ এই কিবা এটা হ'লে মানে এতিয়া অকলীয়া মানুহ ক'লেও ফটককৈ যাব নোৱাৰোঁ আকৌ এতিয়া আহিছোঁ দুপৰীয়া কাৰণে আকৌ ভাবিবলগীয়া হৈছে কি চব্জি বনাম ভাত বনাবগৈ লাগে বুলি আগতে একেলগে থাকোঁতে এই মানুহ আছে বনাব বুলি ভাবিছিলোঁ এতিয়া আৰু নহ'ব আৰু হয় দে হয় বৌ চাহ লওক অঁ চাহ তাহ নেলাগে বুলি কৈছিলোঁ আকৌ লগ মিঠাই আছে সেইকাৰণে আনিছোঁ দে আনিছা যদি খাই দিওঁ আৰু পিছে নবৰী হ'বলৈ ৰেডিনো কি হ'ব উপায় নাই বুলিহে আৰু দেই তোক আকৌ আমি বৰ মিছ কৰিম আকৌ ইমান সহায় কৰি দিয়ক তোৰ বিয়াৰ দিনাখন বৰ নাচিম আকৌ দেই হ'ব সকলোৱে মোক মিছ কৰিম কৈ ঘৰৰ পৰা পঠিয়াবলৈহে লৈছে জানো নহয় কিয় ছোৱালী মানুহ বিয়া হ'বই লাগিব কয় এদিন পাছত মতাৰ লগত আহিবি নহয় ভাত খাবলৈ মাতিম তোক হাঁহ মাৰি পেলাই হ'ব বৌ তোমালোককো বহুত মিছ কৰিম একো নহয় দে বিয়া হবি ভালকৈ থাকিবি কাম বন কৰিবি বৰ ভাল মানুহ বুলি কোৱা শুনিছোঁ নাজানো আৰু পাই বৰমাহঁতৰ কথা মতেহে মই বিয়া হ'ব লৈছোঁ কেনেকুৱা কি হয় আৰু ভগৱানেহে জানে তই মানুহক ইমান সহায় কৰ তোৰ মনটো ইমান ভাল তইনো বেয়া ঘৰ এখন পাবিনে ভালেই হ'ব দে যি হ'ব বাৰু চাহটো ৰখচোন নহ'লে ঠাণ্ডা হৈ যাব অঁ দে ঐ তোক কিন্তু মেকআপ মই কৰি দিম আকৌ দেই হ'ব বৌ তুমিয়ে কৰি দিবা যাও মাজনী যা তোৰ সংসাৰখন সুখৰ হওক তই বহুত ভালকৈ থাকিবি মাজনী গুণগুণ তুমি ভালকৈ থাকিবা আইতা মোৰ কথা বেছি চিন্তা কৰি নাথাকিবা মই তাত ভালকৈয়ে থাকিম আৰু তোমাক লগ কৰিবলৈ মই আহিয়ে থাকিম নাকান্দিবি অ' তই কান্দিলে কেনেকৈ হ'ব তোৰ নতুন জীৱন আৰম্ভ হৈছে আজিৰ পৰা ভগৱানে সকলো সুখবোৰ তোক দিয়ক আইতা মই আপোনাক কথা দিছোঁ গুণগুণক মই পৃথিৱীৰ সকলো সুখ দিবলৈ চেষ্টা কৰিম আজিৰ পৰা তাই আৰু আমাৰ বোৱাৰী আপুনি একো চিন্তা কৰিব নালাগে ছোৱালীজনী আমি নিজৰ ছোৱালীৰ দৰে থ'ম মোৰ ওপৰত আপোনাৰ বিশ্বাস আছেই নহয় বাইদেউ ধনবৰ তোৰ বিশ্বাসতে আজি মই ছোৱালীজনীক বিয়া দিছোঁ তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে বাইদেউ আমি সদায় তাইৰ লগত থাকিম আপুনি নিশ্চিন্তে থাকক